ৱাৰ্ড বয় এজন এইজন ৰখি আছে এইজন তেখেতক ক'লোঁ কি হ'ল আপোনালোকৰ অকল এজনে ৱাৰ্ড বয় এনে কিন্তু ইপিনে কিমান নিযুক্তি দি আছে থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড এই নিযুক্তিবিলাক কি নিযুক্তি আজি মোৰ পেচেণ্ট মোৰ মেণ্টেলি অৱস্থা ভাল নহয় মই নিজৰ পেচেণ্টক নিজে আপোনালোকে চাওক মোৰ হাতত তেজ লাগি আছে তেজৰ গাড়ী মই আনকি ট্ৰলি তাতে উঠাইছোঁ মৰ্গলৈ মই নিজে ঠেলি নিব লগা হৈছোঁ এইটো আমাৰ গভৰ্ণমেণ্ট এইপিনে থাৰ্ড গ্ৰেড বা ফ'ৰ্থ গ্ৰেডৰ ইমান এপইণ্টমেণ্ট দি আছে ভাল কাম যদি কৰিছে আমাৰ পাব্লিকক সহায় কৰক আজি মোৰ ঘৰৰ মানুহ মই যদি জি এম চিটো মৰ্গলৈ মই ঠেলি নিব লাগে তেনেহ'লে কি অৱস্থা হ'ব তেখেতে প্ৰাইভেট ফাইনেন্স কোম্পানী এটাত আছিল আৰু নতুনকৈ ক'ৰবাত জইন কৰাৰ কথা আছিল এক্সিছত কিন্তু আৰু যিটো ঘটনাটো হৈছে এতিয়া আমি যোনটো ইয়াৰে এম্বুলেঞ্চৰ ড্ৰাইভাৰবিলাক আহিছিল সিহঁতে ডাইৰেক্টলি কৈছে যদি এইটো এম্বুলেঞ্চে খুন্দিছে সেই ড্ৰাইভাৰজনে মদ খাই চলাব লাগিব তাৰ বাহিৰে আমাৰ সুস্থ ড্ৰাইভাৰে কেতিয়াও এক্সিডেণ্ট নকৰে আনকি তেখেতৰ আৰু যোনজন ড্ৰাইভাৰে কৰিছে সিহঁতে চব গম পাই গৈছিলে খবৰ পাইছে চিনিও পায় তে সি মদ খাই খুন্দাইছে যদি এটা ড্ৰাইভাৰ এজন যদি এম্বুলেঞ্চৰ ড্ৰাইভাৰে যদি মদ খাই চলায় আজি চাওক এতিয়া 26 বছৰ এতিয়া ঘৰৰ কি অৱস্থা হৈছে সৰু ছোৱালী এজনী অকালতে মৃত্যু সাৱটি ল'লে পৰিয়ালত তেখেতৰ ডাঙৰ বায়েক আৰু মাক দেউতাক তাৰ মাক দেউতাকতো ঘৰত আছে এতিয়া আহিব পৰা অৱস্থা নাই মানে আমি কৈ দিছোঁ আৰু আহিব নালাগে তাৰ বাইকজন আছে তাৰো মেণ্টেল অৱস্থা ভাল নাই যিহেতু সৰু ছোৱালী আৰু ভুলটো এতিয়া কাৰ এইটো প্ৰশাসনে চাব এটলিষ্ট যদি এম্বুলেঞ্চৰ পৰা যদি আমাৰ মানুহ মৰিব লাগে আৰু এম্বুলেঞ্চৰ মানুহে কি বচাব আৰু এইখিনি মই চৰকাৰ এটাই কৈছোঁ আপোনাৰ যিমান যি উন্নতি কৰে কৰক ভাল হৈছে পাব্লিকৰ বিচাৰে এটলিষ্ট যোনখন জি এম চি আছে আপোনালোকে চাওক আজি এটা ৱাৰ্ড বৈ দি গোটেই জি এম চি চলি আছে মই নিজৰ পেচেণ্টক মই নিজে দাঙিব লগা হৈছে কিয় কৈছে কি মই ৱাৰ্ড বয়জনক সুধিলোঁ কিয় আমাৰ ৱাৰ্ড বয় নাই মই তেখেতক সুধিলোঁ গভৰ্ণমেণ্টে এপইণ্টমেণ্ট দিছে আমাক ইমান নিযুক্তি দিছে খানাপাৰাত ইমান নিযুক্তি দিছে সেইবিলাক কি হ'ল সেইবিলাক গভৰ্ণমেণ্টে জানে ক'ত দিছে মই আছোঁ কি কৰিম দাদা মই অকলে আছোঁ এটা যদি এটা ৱাৰ্ড বয়ে যদি গোটেই জি এম চিখন চলাইছে তে কি কৰিম আমাকে দিয়ক আমি পাব্লিকৰ কাৰণে সেৱা কৰিম আমি ৱাৰ্ড বয় হ'ম কালিৰ পৰা আমাৰ এপইণ্টমেণ্ট দিয়ক জি এম চি তাত আমি দায়িত্ব কৰিম কাৰণ মানৱতা আমাৰো আছে ন আমি অকল আমাৰ ঘৰৰ মানুহ বুলি আমি ডাঙৰ নাই আজি বেলেগ পাব্লিক এজন পঠিয়াই আমি সেইখিনি সহায় কৰিম মানৱতাৰ খাতিৰত অভিযোগটো থাকেই বাৰু সদায় সেইখিনি আমি বাকী বাৰু চালি জাতি চাই ল'ম কিবা যদি এনেকুৱা থাকে আমি নিশ্চয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আমাৰ সাধাৰণতে ট্ৰলি বোলাৰবিলাক থাকে তেওঁলোকে ট্ৰলিখনত উঠাই দি পেলাই লৈ যায় ভিতৰত সাধাৰণতে কোনো এনেকৈ লৈ নাযায় হেনো কিয় বা এনেকৈ কৈছে মই ক'ব নোৱাৰোঁ আমাৰ সাধাৰণতে মই আপোনালোকে দেখিব বাহিৰৰ ৰুমটোত ৰখি থাকে ট্ৰলিখন উঠাই লৈ যায় এনেকৈ আমাৰ লৈ যোৱা গৈছিলে আৰু সেনেকৈ আমি এক্সামিন কৰি পেলাই যিহেতু আমাৰ ECG কৰিলে পালে যিখিনি নাই আমি সেইকাৰণে 6টা 11ত মানে ডিক্লেয়াৰ কৰিছোঁ পৰ্যাপ্ত ৱাৰ্ড বয় নাই নেকি বাৰু জিএমচি নাই আমাৰ যথেষ্ট পৰিমাণৰ ৱাৰ্ড বয় আৰু ৱাৰ্ড গাৰ্ল আছে গোটেইখিনি আছে ট্ৰলি বোলাৰো আছে ইনফেক্ট ৰিচেণ্টলি আমাৰ চিফ মিনিষ্টাৰ ছাৰে যেতিয়া আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টত দিলে কিছুমান মানুহ আমি ৰিক্ৰুটমেণ্ট ইয়াতো পাইছোঁ তো সেইকাৰণে আমাৰ এনেকুৱা ধৰণৰ একো অসুবিধা নাই এতিয়া চাওক এতিয়া আমাৰ মাজত কোনোবা এটা থাকিব পাৰে এনেকুৱা আমি নিশ্চয় এই বিষয়ে আপুনি আমাক অৱগত কৰিলে আমি ভাল পাইছোঁ আমি গোটেইখিনি চালি জাৰি চাই তেওঁলোকৰ ওপৰত আমি কঠোৰ ব্যৱস্থা ল'ম এইটো মই আপোনাক আশ্বাস দিম